আনে বুলি সৰস্বতী, আমি বোলো আই, যিখিনি বিদ্যা আছে দিয়া সমুদায়। হয়, আজি সৰস্বতী পূজা আৰু বাগদেৱীৰ বন্দনাৰে মুখৰিত হৈ পৰিছে কামৰূপ জিলাৰ সমগ্ৰ ৰাজ্যজুৰি। আৰু বিশেষকৈ কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ পটনীস্থিত ব্যক্তিগত মাধ্যমৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান ৰামানুজন জুনিয়ৰ কলেজতো পালন কৰা হৈছে আধ্যাত্মিক কাৰ্যসূচীৰে সৰস্বতী পূজা আৰু নিত্য নৈমিত্তিক পূজা অৰ্চনা চলি আছে। আৰু পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে সমাধিকৃত কাৰ্যসূচী অনুষ্ঠিত হৈছে। আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাবলৈ চেষ্টা কৰিছো। আচলতে পূজাৰ বেদীত দেৱী সৰস্বতীক স্থাপন কৰা হৈছে আৰু পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে সমাধিকৃত কাৰ্যসূচী পূজা নিত্য নৈমিত্তিক পূজা অৰ্চনা চলি আছে আৰু আধ্যাত্মিক কাৰ্যসূচী বুলি ক'ব লাগিব। আৰু বাগদেৱীৰ যি বন্দনাৰে মুখৰিত হৈ পৰিছে, যিহেতু বসন্ত পঞ্চমী বুলি কোৱা হয় দেৱী সৰস্বতীক, আৰু হিন্দু যি বৰ্ষপঞ্জী অনুসৰি আচলতে আজি সৰস্বতী দেৱীৰ বন্দনাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্যৰ আকাশ বতাহ। আৰু এক আধ্যাত্মিক কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। একেদৰে ৰামানুজন জুনিয়ৰ কলেজতো পূজা অৰ্চনা চলি আছে আৰু স্কুলৰ যি শিক্ষাৰ্থীসকল আছে তেওঁলোকো ওলাই আহিছে দেৱীৰ শ্ৰীচৰণত আশীষ ল'বৰ কাৰণে। আচলতে পূজা ভাগিত এইদৰে অহা পৰিলক্ষিত হৈছে। আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই থাকিবলৈ সক্ষম হৈছো। ভালে লাগিছে, জাষ্ট আহিছো। নাই লোৱা, ল'ম ৰ'ব, জাষ্ট আহিছো। এইটো ক'ত হয়? এইটো হাজো পটনী, হাজো ৰামানুজন কলেজ জুনিয়ৰ কলেজ। নমস্কাৰ, মোৰ নাম শিখা কলিতা। মই আজি আমাৰ কলেজ হাজো ৰামানুজন কলেজ জুনিয়ৰ কলেজত আছো। পটনীত হয় এখন, আৰু ইয়াত বৰ্তমান সম্পূৰ্ণ চলি আছে আৰু সৰস্বতী পূজাৰ অলপ দেৰিকে মানে পূজা সমাপ্ত হ'ব, তাৰ পৰা নিৰামিষ ভোগ গ্ৰহণ কৰিব, সেইখিনিয়ে আৰু। সৰস্বতী পূজা পালন কৰাৰ কাৰণে যোজা কৰিছে। টি পাৰ্টি, তাৰপিছত ফিষ্ট আৰু তাৰমানে ব্ৰেকফাষ্ট, এইবিলাক বিভিন্ন ধৰণৰ আইটেম লোৱা হৈছে। পূজা চলি আছে বৰ্তমান। চলি আছে এতিয়া বৰ্তমান। ব্ৰাহ্মণে মন্ত্ৰ পাঠ কৰি আছে। পূজাৰ পিছত কাৰ্যসূচী দেৱী পূজা পাতল কৰি আমাৰ ভজনৰ আইটেম লোৱা হ'ব। সিদ্ধ আহাৰ গ্ৰহণ কৰা হ'ব।